নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত আলোচনা কৰিম মীন ৰাশি জাতক জাতিকাসকলৰ বাৰ্ষিক ৰাশিফল শীতান্তু। সম্পূৰ্ণভাৱে আপোনালোকে জানি ল'ব পাৰিব কি ক্ষেত্ৰত আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু কি ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব, কোন ফালৰ পৰা আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু কোন মাহটো আপোনালোকৰ কাৰণে সৰ্বাধিক উন্নত হৈ পৰিব, স্বাস্থ্য, শিক্ষা, প্ৰেম, টকা, ভাগ্য আৰু ভৱিষ্যত কেনেকুৱা হ'ব সেই সকলোবোৰ কথা আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ 2026 চনত স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব। কিছুমান ক্ষেত্ৰত স্বাস্থ্য আপোনালোকৰ উন্নত হ'ব পাৰে যদিও কিছুমান ক্ষেত্ৰত দুৰ্বল হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ কাৰণ হ'ল শনি আপোনালোকৰ পঞ্চম অৱস্থাত থাকিব, যাৰ ফলত চন্দ্ৰ থাকিব আপোনালোকৰ কুণ্ডলীত। ইয়াৰ ফলত স্বাস্থ্যৰ প্ৰতি বিশেষকৈ আপোনালোকে অকণমান লক্ষ্য ৰখাটো দৰকাৰ। খোৱা বোৱাৰ ক্ষেত্ৰতো আপোনালোকে অকণমান চকু ৰাখিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা এই বছৰত দেখিবলৈ পোৱা নাযায়। মীন ৰাশি জাতক জাতিকাসকলৰ 2026 চনটো শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আপোনালোকৰ অনুকূল থাকিব। কেতিয়াবা স্বাস্থ্যজনীয় সমস্যাৰ ফলত শিক্ষাত ব্যাহত জন্মাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, কিন্তু অকণমান স্বাস্থ্যৰ মনোযোগ দিলেই আপোনালোকৰ সকলো ঠিক হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰিব। কিবা যদি ক্ষেত্ৰত যদি আপোনালোকে আগভাগ ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ উৎসাহ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। উচ্চ শিক্ষা গ্ৰহণ কৰা লোকসকলে চমৎকাৰ দেখিবলৈ পাব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক উন্নত যুগ দেখিবলৈ পোৱা যায়। আপোনালোকে শিক্ষাৰ সহায়ত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। আপোনালোকে যদি কঠোৰ পৰিশ্ৰম কৰি আছে সেই পৰিশ্ৰমৰ উচিত ফল এই বৰ্ষত লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মীন ৰাশি জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত অধিক আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰাৰ যোগো দেখিবলৈ পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ কথা ক'বলৈ হ'লে মীন ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায়। এই ৰাশি জাতক জাতিকাসকলে ব্যৱসায়িক বাণিজ্য নতুনকৈ আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব আৰু চলি থকা ব্যৱসায়ো সুন্দৰভাৱে চলাই নিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। প্ৰথম অৱস্থাত কিছু আপোনালোকৰ স্থিতি সলনি হৈ পৰিব পাৰে যদিও আপোনালোকৰ পিছৰ মাহৰ পৰা অনুকূল প্ৰভাৱ দেখিবলৈ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। নতুনকৈ ঘৰত যদি ব্যৱসায়িক বাণিজ্য আপোনালোকে আৰম্ভ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে আৰম্ভ কৰিব পাৰিব। মন পচন্দৰ ফলাফল লাভ কৰিব পাৰিব, কিন্তু ব্যৱসায়িক ক্ষেত্ৰত অকণমান কিন্তু আপোনালোকে চকু ৰাখিব লাগিব। বিশেষকৈ যুটীয়াভাৱে কৰা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি অকণমান চকু ৰাখে আপোনালোকৰ ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ গ্ৰহৰ স্থিতি অনুকূল দেখিবলৈ পোৱা যায় আৰু শনি আৰু ৰাহুৰ শুভ প্ৰভাৱৰ পৰা আপোনালোকৰ ব্যৱসায়িত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব, কিন্তু ব্যৱসায়িত লেনদেন কৰোঁতে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ লেনদেনত ভুল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায় বন্ধ নকৰাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। এই 2026 চনত কিছু অসুবিধাৰ সন্মুখীন হ'লেও ব্যৱসায় বন্ধ কৰাৰ চিন্তা আপোনালোকে নকৰিব। মানসিক চাপ ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিমাণে পৰিব যদিও বছৰৰ দ্বিতীয় ভাগৰ পৰা আপোনালোকৰ অনুকূল প্ৰভাৱ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰি চাব বিচাৰিলেও এই বৰ্ষত আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰি চাব পাৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ 2026 চনটো চাকৰি বাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। কিবা ক্ষেত্ৰত যদি আপোনালোকে আগভাগ ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব, বা কিবা কাম যদি আপোনালোকে বিচাৰি আছে তেনেহ'লে এই বৰ্ষত কাম পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ষষ্ঠ ভাগত আপোনালোকৰ কেতু থাকিব, যাৰ ফলত অকণমান কষ্ট কৰিলে আপোনালোকে মন পচন্দৰ কাম বিচাৰি পাবলৈ সক্ষম হ'ব। যিসকল লোকে চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণেও সোণালী সুযোগ আহি পৰিব। অকণমান মাথো আপোনালোকে নিজৰ ওপৰত নজৰ ৰাখিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে অলপ ধ্যান ৰাখিবলৈ চেষ্টা কৰিব।
কোনো বন্ধুবৰ্গই বা আত্মীয়ই এই ক্ষেত্ৰতো আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। কৰ্ম জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব এই বৰ্ষত। আগৰ পৰা যদি কিবা কাম আপোনালোকৰ ৰৈ আছে, বহু চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এই বৰ্ষত আপোনালোকে সেই কাম সুচাৰুভাৱে কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰি বাকৰিৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ বিশেষ শুভ হিচাপে পাৰ হ'ব। বৃহস্পতি থাকিব আপোনালোকৰ গুৰু গ্ৰহত, যাৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব আৰু দেৱগুৰু পঞ্চম ঘৰত বাস কৰিব, যাৰ ফলত চাকৰিৰ স্থিতি অনুকূল হৈ থাকিব। আপুনি যদি চাকৰি কৰি আছে বা আপুনি যদি চাকৰিৰ স্থান পৰিৱৰ্তন কৰিম বুলি ভাবি আছে, তেনে ক্ষেত্ৰত এই বৰ্ষটো মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। মীন ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক জীৱনৰ কথা ক'বলৈ হ'লে আৰ্থিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ এই বৰ্ষটো নিশ্চিত ফলাফল দেখিবলৈ পোৱা যায়। এই বছৰৰ কিছু ক্ষেত্ৰত আপোনালোকৰ অধিক লাভ হ'ব পাৰে। ইয়াৰ কাৰণ হ'ল শনিৰ স্থিতি আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত দেখিবলৈ পোৱা যাব যে আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত উপাৰ্জনৰ মাত্ৰা কিন্তু বৃদ্ধি পাবলৈ ধৰিব। প্ৰথম ভাগত শনিৰ দৃষ্টি থাকিব, যাৰ ফলত লাভ হ'ব, কিন্তু অধিক পৰিমাণে খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাব পাৰে। তাক লৈ অকণমান চিন্তা কৰি খৰচ কেনেকৈ ৰোধ কৰিব পাৰি তাক লৈ অলপ আপোনালোকে আলোচনা কৰাটো দৰকাৰ। ধনৰ ক্ষেত্ৰত আপোনালোকৰ অধিক মংগলময় হৈ পৰিব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ অহাৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। আৰ্থিক ফলাফলৰ ক্ষেত্ৰত আপোনালোকৰ এই বৰ্ষটো মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায়। অৱশ্যে বৃহস্পতি, শনি আৰু শুক্ৰৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত এই বৰ্ষটোত সদায় থকাই যোগ দেখিবলৈ পোৱা যাব। মীন ৰাশি জাতক জাতিকাসকলৰ প্ৰেমৰ জীৱনৰ কথা ক'বলৈ হ'লে প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত এই 2026 চনটো ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। এই বছৰ আপোনালোকৰ পঞ্চম ভাগত আপোনালোকৰ থাকিব ৰাহু, যাৰ ফলত প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযাব। ৰাহু কেতুৰ ফলত প্ৰেমৰ জীৱনত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব, কিন্তু সম্পৰ্ক যদি কিবা কাৰণত এৰাই গৈছে, সেই সম্পৰ্ক লগ লগোৱাৰ ক্ষেত্ৰত কিছু সমস্যা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে সাক্ষাৎ বিশেষ ব্যক্তিৰ পৰা আপোনালোকে মৰম চেনেহ আদায় কৰি ল'বলৈ সক্ষম হ'ব, বা ঘৰুৱা মানুহৰ লগত থাকোঁতেও আপোনালোকৰ মৰম চেনেহ আৰু শ্ৰদ্ধা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মীন ৰাশি জাতক জাতিকাসকলৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ হ'লে এই বৰ্ষটো বৈবাহিক জীৱনৰ কাৰণে আপোনালোকৰ মোটামুটি ভালেই বুলি ক'ব পৰা যায়। শুক্ৰ আপোনালোকৰ 2 জুন পৰ্যন্ত থাকিব বৈবাহিক জীৱনত, যাৰ ফলত যথেষ্ট পৰিমাণে বৈবাহিক জীৱনত সুখ সমৃদ্ধি আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ইয়াৰ বাহিৰেও আপোনালোকৰ বৈবাহিক জীৱনত সুখ সমৃদ্ধিৰ লগতে ঘৰলৈ সম্পদ অহাৰ প্ৰবল যোগো দেখিবলৈ পোৱা যায়। যিসকল লোকে বৈবাহিকৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে মোটামুটি ভালেই পাৰ হ'ব, আৰু যিসকল লোকে বৈবাহিক জীৱনৰ মাজত সোমাম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই বৰ্ষটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ যদি আপোনালোকে ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি আছে, তেনেহ'লে আপোনালোকৰ কাৰণে খুবেই অনুকূল বুলি ক'ব পৰা যায় এই বৰ্ষটো। মীন ৰাশি জাতক জাতিকাসকলৰ পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ হ'লে পাৰিবাৰিক জীৱনত আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। ঘৰৰ ক্ষেত্ৰত আপোনালোকৰ পৰিৱেশ সুখময় হৈ পৰিব আৰু কঠোৰ পৰিশ্ৰমৰ অন্তত আপোনালোকে শান্তি অনুভৱ কৰিব পাৰিব। দ্বিতীয় ভাগত আপোনালোকৰ মংগল থাকিব, যাৰ ফলত আপোনালোকৰ ঘৰত নতুন নতুন সুযোগ সুবিধা নামি আহিব। পাৰিবাৰিক জীৱনত বিশেষ সমস্যা আপোনালোকৰ দেখিবলৈ পোৱা নাযাব। ইয়াৰ পিছত আমি জানি লওঁ আহক মীন ৰাশি জাতক জাতিকাসকলৰ 2026 চনত ঘৰ, যান বাহন আৰু লগতে মাটি বাৰীৰ সম্পৰ্কীয় কথা। যান বাহনৰ বা মাটি বাৰীৰ লগতে ভূমিৰ ক্ষেত্ৰত আপোনালোকৰ এই বৰ্ষটো মোটামুটি মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। নতুনকৈ যদি যান বাহন আপোনালোকে কিনিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কোনো বাধা নাহিব। মাটি বাৰী কিনাৰ ক্ষেত্ৰতো আপোনালোকৰ একো বাধা দেখিবলৈ পোৱা নাযাব, কিন্তু নতুনকৈ যদি আপোনালোকে কিবা ঘৰ কিনিম বুলি ইচ্ছা কৰি আছে তেনে ক্ষেত্ৰত দুই এজনৰ লগত ভালকৈ পৰামৰ্শ ল'ব, আৰু আপোনালোকে ভালকৈ গুৰুস্থানীয়ৰ লগত পৰামৰ্শ লোৱাৰ পিছতহে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। সম্পত্তি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত সৰু সুৰা বিবাদ সৃষ্টি হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
আপুনি যদি কৰবাৰ পৰা কিবা সম্পদ ক্ৰয় কৰিম বুলি ভাবি আছে বা যান বাহন যদি ক্ৰয় কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনালোকে এই বৰ্ষত সুন্দৰভাৱে কৰিব পাৰিব